গুড ইভিনিং ষ্টুডেণ্টছ তোমালোকৰ ডাউট থকা অংকটো মই লৈ আহিছোঁ অনুমিত পদ্ধতিৰে গড় নিৰ্ণয় ফাৰ্ষ্টত এইটো দেখাওঁ তাৰপিছত চতুৰ্থ বিচ্যুতি নিৰ্ণয় কৰাটো দেখাম এতিয়া প্ৰথমতেই কুৱেশ্যনটোত দিয়া থাকিব শ্ৰেণী অন্তৰাল আৰু বাৰম্বাৰতা অনলি এইটোতো জানাই আমি নিজে উলিয়াই ল'ব লাগিব এই তিনিটা কলম মধ্যবিন্দু বিচলন আৰু এফ এক্স ডেছ এতিয়া কথা হ'ল কুৱেশ্যনটোত আমাক এইখিনি দিয়া আছে ছাপ'জ এইটো কুৱেশ্যন এটা লৈছোঁ শ্ৰেণী অন্তৰাল এইখিনি দিয়া আছে আৰু বাৰম্বাৰতা দিয়া আছে এইখিনি আৰু টোটেল নাম্বাৰ অফ ফ্ৰিকুৱেঞ্চি হৈছে n = 56 তাৰপিছত নেক্সট আমি উলিয়াই ল'ব লাগিব মধ্যবিন্দু কি আছিলে অলৰেডি বহুত অংক কৰাইছোঁ মনত থাকিব লাগে মধ্যবিন্দু হৈছে আন একো নহয় শ্ৰেণী অন্তৰালৰ এইটো 5 এককৰ শ্ৰেণী অন্তৰাল হয়নে 90 পৰা 94 লৈকে 5টা সংখ্যা আছে গতিকে সংখ্যাৰ ওপৰত ডিপেণ্ড কৰি শ্ৰেণী অন্তৰালটোক ধৰা হয় যেনেকৈ 90 পৰা 94 লৈকে 5টা একক মানে 5 একক হ'ব 5টা সংখ্যা আছে যদি 3টা সংখ্যা থাকিল হয় কিমান হ'ল হয় 3 একক 2টা হ'লে 2 একক 6টা হ'লে 6 একক এইটোতো জানে এতিয়া এই 5টা সংখ্যাৰ মাজৰ সংখ্যা কি হ'ব 92 হ'ব হয়নে 85 পৰা 89 লৈকে মাজৰ সংখ্যা মানে মধ্যবিন্দু কি হ'ব 87 হ'ব গতিকে মধ্যবিন্দুখিনি এনেকৈ নিৰ্ণয় কৰি ল'ব লাগিব যেটো পাৰিবা তাৰপিছত নেক্সট আহিল আমাক মধ্যবিন্দু নিৰ্ণয় কৰাৰ পাছতে নেক্সট ষ্টেপটো তোমালোকে এইখিনি নিলিখিবা বিচলন উলিয়াব নালাগে মধ্যবিন্দু নিৰ্ণয়ৰ পাছতে নেক্সট হ'ব এই n/2 টো নিৰ্ণয় কৰি ল'বা n/2 n / 2 নিৰ্ণয় কৰি ল'বা এতিয়া n মানে কিমান আছিলে 56 আছিলে গতিকে n / 2 কিমান হ'ব 56 / 2 কিমান হ'ব 2 × 2 = 4 2 × 8 = 16 এইটো হৰণ কৰিলে 28 ওলাব এই 28 সংখ্যাটো আমি কি কৰিব লাগিব বাৰম্বাৰতাৰ ঘৰটোৰ তলৰ ফালৰ পৰা যোগ কৰি য'তেই 28 সংখ্যাটো পাম তাতে ৰৈ যাব লাগিব এতিয়া যোগ কৰোঁ 2 2 5 7 7 7 14 14 9 23 চাগে 14 15 16 18 19 20 21 22 23 আৰু এতিয়াও আমি পোৱা নাই 28 এতিয়াও আমি পোৱা নাই 23 পাইছোঁ নেক্সট 23 23 পাইছোঁ 23 লগত 11 20 30 34 হৈছে গতিকে কি এই 28 সংখ্যাটো এই ঘৰটোতে সোমাই আছে এই বাৰম্বাৰতাৰী সংখ্যাটোৰ ভিতৰত গতিকে ইয়াতে আমি ৰৈ দিব লাগিব হ'ল এতিয়া নেক্সট কি কৰিম য'ত পালোঁ আমি এই সংখ্যাটো ইয়াতে ৰৈ দিলোঁ ৰৈ পেলাই নেক্সট ইয়াৰ পোনে পোনে যিটো মধ্যবিন্দু সেই মধ্যবিন্দুৰ পোনে পোনে এটা শূন্য দিব লাগিব মধ্যবিন্দু পোনে পোনে শূন্য দিলা দি পেলাই ওপৰৰ যিখিনি সংখ্যা আছে ইয়াত কিমান সংখ্যা আছে মধ্য শূন্যৰ পৰা ইয়াত সংখ্যা কিমান আছে এই ঘৰটোক বাদ দি 1 2 3 4 5 5টা ঘৰ আছে মানে 5লৈকে গন্তি কৰিব লাগিব আৰু ইয়াত ঘৰ কিমান আছে শূন্যটোক বাদ দি লাইনটোক বাদ দি 1 2 3 4 5 5টা ঘৰ আছে মানে 5লৈকে গন্তি কৰিব লাগিব ডিফাৰেন্স এইটোৱে যে শূন্যৰ পৰা ওপৰলৈ গন্তি কৰিলে 5লৈকে প্লাছ চিন দিব লাগিব আৰু শূন্যৰ পৰা তললৈ গন্তি কৰিলে ইয়াত কি দিব লাগিব মাইনাছ চিন হৈ গ'ল নেক্সট বিচলন হৈ গ'ল আমাৰ উলিয়াই এতিয়া নেক্সট আহিল এফ এক্স ডেছ মানে কি এফ মানে বাৰম্বাৰতা আৰু এক্স ডেছ মানে বিচলন গতিকে এফ এক্স ডেছ মানে কি এফ আৰু এক্স ডেছৰ পূৰণফল গতিকে এতিয়া আমি পূৰণ কৰিব লাগিব যেনেকৈ 2 5 গুণ 10 2 4 গুণ 8 4 3 গুণ 12 8 2 গুণ 16 6 1 গুণ 6 আৰু 11 লগত 0 পূৰণ কৰিলে 0ই হ'ব হৈ গ'ল যিহেতু এই সংখ্যাখিনিৰ আগত গোটেই প্লাছ আছে আৰু ইয়াত আমি এফ এক্স ডেছ এটা এটাকৈ পূৰণ কৰি পেলাই পাই গ'লোঁ এই গোটেইখিনিক এক্সট্ৰাকৈ আমি যোগ কৰিব লাগিব আৰু যোগ কৰোঁতে কিমান পাইছোঁ যোগফল 52 এই গোটেই সংখ্যাৰ আগত প্লাছ আছে কাৰণে প্লাছ সংখ্যাটো দিছোঁ হৈ গ'ল নেক্সট আহিল তললৈ আহোঁ 9 গুণ 9 আকৌ পূৰণ কৰিব লাগিব ইয়াক 7 7 2 গুণ 14 5 3 গুণ 15 শূন্যৰ লগত 4 পূৰণ কৰিলে 0ই হ'ব আৰু 2 5 গুণ 10 এই গোটেইখিনিও প্লাছ কৰিব লাগিব কিমান ওলাব 48 কিন্তু এই সংখ্যাবিলাকৰ ফ্ৰণ্টত যিহেতু মাইনাছ আছে গতিকে আমাৰ কি হ'ব টোটেলটোৰ আগতো মাইনাছেই হ'ব এতিয়া একেবাৰে ইজি প্লাছৰ সংখ্যাটো যেহেতু ডাঙৰ হয় আৰু মাইনাছৰ সংখ্যাটো সৰু হয় ইয়াৰ পৰা এইটো মাইনাছ কৰি দিলে আমি কি পাম
সামেশ্যন এফ এক্স ডেছ পাম কিমান হ'ব 4 এতিয়া আমি ইয়াত লিখি লৈছোঁ কোনখিনিয়ে কি ডিনোট কৰিছে সূত্ৰটো মতে সূত্ৰটো কি আছিলে এম ইজুকেল এ এম প্লাছ আই ইনটু সামেশ্যন এফ এক্স ডেছ ডিভাইডেড বাই এন সেইমতে ইয়াত আমি কি পালোঁ এ এম কিমান আছিলে 67 পাইছিলোঁ হয়নে নেক্সট আই পালোঁ 5 শ্ৰেণী অন্তৰালৰ একক কিমান আছিলে 5 আছিলে তাৰপিছত নেক্সট হ'ল সামেশ্যন এফ এক্স ডেছ কিমান পালোঁ 4 তাৰপিছত নেক্সট এন কিমান আছিলে 56 আছিলে এন 56 হয় গতিকে গোটেই ভেলুখিনি আমি পুট কৰিব লাগিব ক'ত এই সূত্ৰটোত নেক্সট আহিল এ এম 67 পাতিলা ঠাই পাতিলা আই ঠাইত 4 ডিভাইডেড বাই 56 এতিয়া এইখিনি নিজে কৰিব লাগিব অংকখিনি জানিব লাগিব 67 প্লাছ 5 ইনটু কিমান হ'ল 56 দি 4 হৰণ কৰি ল'বা যদি কাট নাযায় একো 56 দি 4ক হৰণ কৰি কিমান 0.07 ওলালে 60 তাৰপিছত 67 প্লাছ 5ৰ লগত 7 0.07 পূৰণ কৰোঁতে কিমান হ'ব 5 7 গুণ 35 এই দুটা সংখ্যাৰ আগত যিহেতু পইণ্ট আছে গতিকে 35ৰ আগত দুটা সংখ্যাৰ আগত পইণ্টটো হ'ব তাৰপিছত 67 প্লাছ 0.35 কিমান হ'ব 67.35 গতিকে এম ইজুকেল 67.35